হয়, অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ আৰু বৰষুণৰ ফলত এতিয়া NSPC প্ৰকল্পৰ গেট খুলি দিয়া নাই। তাৰ সমান্তৰালভাৱে নিপকো প্ৰকল্পৰ গেট খুলি দিছে। এই মুহূৰ্তত নিপকো যি প্ৰকল্পৰ পানী খুলি দিছে, সেই খুলি দিয়াৰ ফলত এতিয়া ৰঙানদী পৰিয়া বিভিন্ন অঞ্চলত এতিয়া বানে প্লাবিত কৰি তুলিছে। এই মুহূৰ্তত মই ৰঙানদী একেবাৰে সমীপৰ পহুমাত আছোঁ। পহুমাত এনেদৰেই কেইবাখনো গাঁও এনেদৰে পানীয়ে বুৰাই পেলাই দেখিবলৈ পোৱা গৈছে। পুৱাৰ পৰা এনেধৰণেই বক্ষত এৰি দিয়া যি সংহাৰী পানী, এই পানীয়ে এতিয়া এই গাঁওসমূহ বুৰাই পেলোৱাত এতিয়া ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৱাৰ পৰা তেওঁলোকে লঘোণে ভোকে থাকিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। মোৰ লগত বানাক্ৰান্ত ৰাইজ আছে, ৰাইজৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা উল্লেখ কৰিব লাগে, ভিতৰৰ ভাগলৈ যাবলৈ কিন্তু বহুত পানী, প্ৰায় একঁকালৰ ওপৰৰ পানী। আমি এই মুহূৰ্ততে এই বানাক্ৰান্ত ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কিমান সময়ৰ পৰা পানী হৈছে আৰু কেনেধৰণৰ আপোনাৰ অসুবিধাৰ সন্মুখীন হৈছে? এনেকুৱা হৈ গ'ল, ৰাতিপুৱা যেতিয়া শুই উঠিছোঁ গোটেই পানীয়ে যিমান বস্তু বাহিৰত থকা চব বস্তু উটুৱাই বানে লৈ গ'ল। আমিতো গমেই নাপাওঁ। 2টা বজালৈকে পানী নাই, আচানক গেট খুলি দিছে, পানী হৈ গৈছে। কাৰণ এইটো কোনো বৰষুণৰ পানী নহয়, কাৰণ তেখেতে খুলি দিয়া পানীহে। নেপকৈ যদি খুলি নিদিয়ে নহ'লেতো পানী নহয়। তো খুলি দিয়াৰ কাৰণে আচানক পানী হৈছে, নাই বৰষুণ নাই কি আছে, গতিকে বিৰাট দেখি আছে। ভিতৰত কিমান পানী? ভিতৰত এতিয়া পূৰা ঘৰত মানুহ নাই, খোৱা নাই, বোৱা নাই, কি কৰিব? গতিকে এতিয়া কি কৰিব? আপুনি ক'ৰ পৰা আহিছে বাইদেউ? মই ঘৰৰ পৰা ওলাই আহিছোঁ, কলৰ ভূৰত পানীৰ ভিতৰত একঁকাল, ফেনত থাকিবলৈ জেগা নাই। এতিয়া ক'ত যাব? এতিয়া থাকিব লাগিব ৰাস্তাই চাস্তাই, ক'ত থাকিম নহ'লে? ৰাস্তাত থাকিব লাগিব। ভিতৰত কিমান পানী? পানীৰ ভিতৰত একঁকাল। একঁকাল। হয়, এয়া ৰঙানদী পৰিয়া বানাক্ৰান্ত ৰাইজৰ মন্তব্য, আৰু তেওঁলোকৰ ভিতৰতো একঁকাল পানী হোৱা বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু পুৱাৰে পৰা এনেধৰণে ৰঙানদী বক্ষত যি নিপকোৱে পানী এৰি দিছে, এৰি দিয়াৰ ফলত এতিয়া পহুমৰাকে ধৰি যি পোটাবিল, যি দেওবিলকে ধৰি কেইবাখনো গাঁও এতিয়া প্লাবিত হৈ পৰিছে। আৰু ইয়াত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এতিয়ালৈকে কিন্তু প্ৰশাসনৰ মানুহ কিন্তু এই স্থানত উপস্থিত হোৱা নাই, আৰু এইসকল লোকৰ কোনো তেওঁলোকে সাহায্য আগবঢ়োৱা নাই বঢ়োৱা বুলি তেওঁলোকে উল্লেখ কৰিছে। এইদৰে এতিয়া প্ৰত্যেক বছৰে নিপকোৱে যি পানী এৰি দিয়াৰ ফলত ৰঙানদী পৰিয়াৰ যি অঞ্চল প্লাবিত কৰি বহু ৰাইজকে হাৰাশাস্তি কৰি আহিছে, আৰু তেওঁলোকে কোনো আগজাননী নিদিয়াকৈ এনেধৰণে ৰঙানদী বক্ষত পানী এৰি দিয়াৰ ফলত এতিয়া ৰাইজে জবৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। পুৱাৰ পৰা তেওঁলোকে লঘোণে ভোকে থাকি জীৱন কটাবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এইদৰে এতিয়া NSPCৰ লগতে নিপকোৱেও পানী এৰি দিয়াৰ ফলত এতিয়া নামনি অংশত ভয়ানক বানৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰু ৰাইজে প্ৰশাসনৰ অতি শীঘ্ৰেই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজক বান সাহায্য প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছে।